সেমিনার হব 21 তারিখে আমার যন্তর মন্তৰৰ 3 ঘণ্টিয়া ধৰ্ণা প্ৰদৰ্শনী কাৰ্যসূচী হব। দাবীটো থাকিব যে বড়ো শান্তি চুক্তিৰ 2020ত সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰা, আৰু 1 নম্বৰ মূল দাবীটো হ'ব যে ভাৰত চৰকাৰে 125th এমেণ্ডমেণ্ট আৰ্টিকল 282 এই উইণ্টাৰ সেশনত নৱেম্বৰ আৰু ডিচেম্বৰ মাহত যি হ'ব সেই অধিবেশনত বিলটো পাৰিত কৰিব লাগে, পাছ কৰিব লাগে। কাৰ্বি আংলঙৰ ST হিলৰ বিষয়ে আমি দাবী জনাইছো, বড়ো কছাৰী কাউন্সিলৰ মানে পূৰ্ণাংগ মৰ্যাদা আমি দাবী জনাইছো, আৰু আন বহুতো দাবী আমি মানে ৰাখিছো। এই দাবীকেইটা মুঠ 10টা এতিয়াও সেইটো মানে ৰূপায়ণ হ'বলৈ বাকী আছে। এইখিনি আমি প্ৰকাশ কৰিলো। ধন্যবাদ। নাই, কিছুমান সমস্যা, কিছুমান দফা আৰু কিছুমান দাবী ৰূপায়ণ হ'ল, কিন্তু এতিয়াও 10টাকে মূল প্ৰধান যিখিনি মানে তাত ক্লজ লিখা আছিল সেইটো ৰূপায়ণ হ'বলৈ বাকী আছে। বিভিন্ন সময়ত 6 মাহ ধৰি 6 মাহ পিছত মানে ৰিভিউ মিটিং, ট্ৰাইপাৰ্টাইট ৰিভিউ মিটিং ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰকাৰীৰ মাজত হৈছে, আৰু মাজে সময়ে আমি গৃহমন্ত্ৰী ডাঙৰীয়াকো লগ ধৰি পেলাই অৱগত কৰিছোঁ। তেখেতৰ লগতো আমি সাক্ষাৎ কৰি পেলাই কথাখিনি প্ৰকাশ কৰিছোঁ, আৰু তেওঁ আমাক আশ্বাস প্ৰদান কৰিছে, তেওঁ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে ক্ষিপ্ৰতাৰে চুক্তিৰ সকলো দফা ৰূপায়ণ কৰা হ'ব। এতিয়াও আমাৰ বিশ্বাস আছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওচৰত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ওচৰত, আৰু এই বিশ্বাস আৰু আশ্বাসটো লৈ পেলাই আমি আগবাঢ়ি আছোঁ। কিন্তু যি লেহেমীয়া গতিত চলি আছে আৰু যোনটো অধিকাৰ যি সময়ত পাব লাগে সেই অধিকাৰটো যদি সময়মতে যদি ৰূপায়ণ নহয়, তেতিয়াহ'লে বাস্তৱসন্মত যি আধাৰত যি কথাটো লৈ পেলাই চুক্তিত আবদ্ধ হৈছিল, সশস্ত্ৰ সংগ্ৰাম পাতনি মেলি পেলাই অস্ত্ৰ সম্বৰণ কৰিছিল আৰু শান্তি প্ৰতিষ্ঠা কৰা হ'ল, সেই উদ্দেশ্যটো যি অধিকাৰৰ কথা, যি সাংবিধানিক আৰু ৰাজনীতিক অধিকাৰৰ কথা, সেইটো যদি বাস্তৱত যদি ৰূপায়িত নহয়, তেতিয়াহ'লে মানুহবিলাকে বঞ্চিত বা আমাক প্ৰতাৰণা কৰিলে নেকি, এই প্ৰতাৰণাৰ যি কথা সেইটো প্ৰাসংগিক হৈ পৰিব। আৰু যেতিয়া প্ৰতাৰণা হয় তেতিয়া গণতান্ত্ৰিক আন্দোলন, গণতান্ত্ৰিক ইয়াত জংগী আন্দোলন হোৱাৰ পথ প্ৰশস্তটো ভাৰত চৰকাৰ আৰু অসম